Dear student, মই তোমালোকক জেনাৰেল ম্যাথমেটিক্সৰ আটাইকেইটা সেটৰ MCQ সলিউশন কৰি দিছো তোমালোকে কোনটো শুদ্ধ হৈছে কোনটো অশুদ্ধ হৈছে নিজে বিচাৰ কৰি লোৱা এতিয়া প্ৰথম কোৱেশ্চনটো আছিল p is proportional to q আৰু p equal to 6 তেন্তে q equal to 30 আৰু এতিয়া p equal to 2 তেন্তে q ৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোৱেশ্চন আনসাৰ c 10 এতিয়া দুইটোত আহিলে তলৰ কোনটো পূৰ্ণ ঘন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 343 অৰ্থাৎ C2 এতিয়া হম 3 নম্বৰটো দিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B 169 এতিয়া আছে 42 তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্তি দশমিক বিস্তৃতি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 যেটো আছে 1 2 3 এই আটাইকেইটা অপচনই তোমালোকৰ শুদ্ধ হ'ব অৰ্থাৎ 17/8 17/125 আৰু 17/2 কিউব ইনটু 5 স্কয়াৰ এতিয়া হম তাৰ পিছৰটো 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হ'ল ইয়াৰ তোমালোকৰ d টো শুদ্ধ হ'ব x আৰু z are 2 x আৰু z দুইতে শুদ্ধ হ'ব কাৰণ ই মৌলিক সংখ্যাও হয় সহমৌলিক সংখ্যাও হয় গতিকে যত x আৰু z আছে সেইটোই তোমালোকৰ শুদ্ধ হ'ব এই সেটত d আছে গতিকে d টো শুদ্ধ হ'ব তোমালোকে বাকিবোৰ চাই লবা কোৱেশ্চন নম্বৰ 6 ত চাও এটা দ্বিঘাত বহুপদ px x square plus bx plus c শূন্য দুটা আলফা আৰু বিটা যদি আলফা প্লাস বিটা ইকুৱেল টু 7 আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল টু 29 হয় তেন্তে b আৰু c মান হ'ব ইয়াত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ b2 b ইকুৱেল টু -7 আৰু c ইকুৱেল টু 10 আৰু তলৰ 7 টোৰ আনসাৰ হ'ব শুদ্ধ উত্তৰ c2 5 হ'ব যেটো তোমালোকৰ এটা বহুপদ px ৰ যেটো দি থৈছিলে px = ax cube plus bx square plus cx plus d ৰ মান x = 0 ৰ বাবে 10 আৰু x = 1 ৰ বাবে 15 হয় তেন্তে a plus b plus c ৰ মান কিমান হেতু হ'ব এতিয়া হম 8 টোৰ উত্তৰ হ'ব তোমালোকৰ b অপচনটো শুদ্ধ হ'ব যত -30 34 আৰু 20 আছে অৱশ্যে এটো মানে অলপ উল্টা হৈ আছে কিন্তু এটোই শুদ্ধ উত্তৰ হয় তোমালোকৰ এতিয়া 9 টোৰ শুদ্ধ উত্তৰ হ'ব c2 নহয় d2 হ'ব 3/4 টো এতিয়া 10 টোৰ 10 ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ d2 যত 0 আছে হেতুই তোমালোকৰ শুদ্ধ উত্তৰ হ'ব আৰু 11 টোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 8 c2 যত আছে c2 শুদ্ধ উত্তৰ হ'ব 8 পজিশনটো হ'ব 7 টো কেতিয়াও নহয় 12 টো হ'ব তোমালোকৰ যেটো b 55 ডিগ্ৰী আৰু 55 ডিগ্ৰী এই দুটা যেটো অপচনতে আছে হেতুই তোমালোকৰ শুদ্ধ হ'ব এই পেপাৰত b2 হ'ব ইয়াত b2 উত্তৰ শুদ্ধ হ'ব আৰু 13 টো হ'ব তোমালোকৰ c2 হ'ব এটো 12 টো যত আছে হেতুই শুদ্ধ হ'ব তাৰমানে এটো তোমাৰ ৰেখাখণ্ড দিয়া হলটো হেকেতে 12 টো শুদ্ধ হ'ব এটো 14 টো হল 14 টোৰ তোমালোকৰ শুদ্ধ উত্তৰ হ'ব a 0 টো যত আছে হেতুই শুদ্ধ হ'ব অৰ্থাৎ 3,0 3,4 আৰু x, 0 শীৰ্ষবিন্দুৰ যুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান কিমান হ'ব এটো 0 হ'ব তাৰ পিছত 15 টোৰ তোমালোকৰ হ'ব এটো তোমালোকৰ কিতাপৰ as well as দিছে এটো diameter of the circle অৰ্থাৎ বৃত্তটোৰ ব্যাস হ'ব এটো এটা তোমালোকৰ অংক তাত আছিল কিতাপতে 16 টোৰ শুদ্ধ উত্তৰ হ'ব b2 sin θ * cos θ = 1 17 টোৰ শুদ্ধ উত্তৰ হ'ব 12 সেন্টিমিটাৰ হলনে 18 টোৰ শুদ্ধ হ'ব এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3:4 অৰ্থাৎ d এই সেটটোত d হ'ব এই সেটটোত d হ'ব কিন্তু অন্য সেটত যত 3:4 আছে হেতুই শুদ্ধ হ'ব 19 টোৰ আনসাৰ হ'ব তোমালোকৰ c2 0.5 20 টোৰ শুদ্ধ হ'ব যে যদি তিনটা মুদ্ৰা একেলগে টস কৰা হয় তেনে হলে ফলাফলৰ সংখ্যা এটো 8 হ'ব যত 8 সংখ্যাটো পাবা হেতুই শুদ্ধ হ'ব ইয়াত d অপচনত 8 আছে গতিকে d টো শুদ্ধ হ'ব 21 টোৰ শুদ্ধ উত্তৰ হ'ব 9 এই অপচনটোত d আছে 9 তোমালোকৰ অন্য অপচন বিলাকত অন্য সেটত কোড আছে হেতু চাবা যতি 9 আছে ততি শুদ্ধ হ'ব ইয়াৰ পিছত 22 টোৰ আনসাৰ হ'ব b √3 whole divided by 3 into √5 আৰু 23 টোৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 8 ইয়াত c আছে
24 শুদ্ধ উত্তৰ হ'ব তোমালোকৰ খুব বেছি 2 এটমষ্ট 2 হ'ব এটো ইয়াত ডি অপচনত আছে গতিকে এটমষ্ট 2 অৰ্থাৎ খুব বেছি 2 সেইটো শুদ্ধ উত্তৰ হ'ব 25 টোৰ হ'ব তোমালোকৰ a2 5x - twice y = 0 এটা 26 ৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ a2 for all value of p except for p ৰ 4 ৰ বাহিৰে সকলো মানে শুদ্ধ হ'ব 27 ৰ শুদ্ধ উত্তৰ হ'ব 2 অৰ্থাৎ ইয়াত b আছে b অপচনত 2 আছে 2 শুদ্ধ হ'ব +2 শুদ্ধ হ'ব -2 শুদ্ধ নহয় 28 ৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ b2 ইয়াত d is greater than 0 আছে b অপচনত গতিকে তোমালোকে যত b is greater than 0 পাবা হেতুই তোমালোকৰ শুদ্ধ হ'ব মই আটাইকেইটা সেটৰ কাৰণে কৈছো কাৰণ আটাইকেইটা সেট মই পোৱা নাই সেই কাৰণে a সেটটো পাইছো a সেটৰ অনুসৰি আনসাৰ বিলাক কৈছো 29 টোৰ হ'ব তোমালোকৰ b2 4 + 69 * 5 এটো যত আছে হেতুই শুদ্ধ হ'ব আৰু 32 হ'ব তোমালোকৰ -15 ইয়াত সিট আছে -15 গতিকে -15 হ'ব কিন্তু +15 টো নহয় এতিয়া হ 31 টো তোমালোকৰ হ'ব 1.2 সেন্টিমিটাৰ এটো শুদ্ধ হ'ব তাৰ পিছত 32 টো তোমালোকৰ শুদ্ধ হ'ব d2 triangle abc is equivalent triangle qrp is equivalent triangle zyx এটো তোমালোকৰ শুদ্ধ হ'ব 33 টো হ'ব 4 b অপচনত আছে ইয়াত 34 টোৰ হ'ব তোমালোকৰ c অপচন আছে 6 or -2 6 or -2 যত আছে হেতু হ'ব 35 টোৰ হ'ব 1 d এতিয়া 36 টোৰ হ'ব তোমালোকৰ 2 * sec a 37 টোৰ হ'ব তোমালোকৰ 40 ডিগ্ৰী 38 টো হ'ব তোমালোকৰ pi/12 * r² তাৰ পিছত 39 টোৰ হ'ব তোমালোকৰ -7 সেন্টিমিটাৰ তাৰ পিছত তোমালোকৰ 42 হ'ব 2 ইউনিট হেতু শুদ্ধ হ'ব মই এই প্ৰশ্ন মতে কৈ দিছো তোমালোকে জাস্ট মিলাই চাবা 41 টো তোমালোকৰ হ'ব 28 k কিউব অৰ্থাৎ 3 * k কিউব 3k কিউব টো যত আছে ইয়াত d আছে d টো শুদ্ধ হ'ব 42 টো হ'ব তোমালোকৰ 4 সেন্টিমিটাৰ ইয়াত b অপচনত আছে তোমালোকে তাত চাই লবা আৰু এই প্ৰশ্নখনৰ মতে তোমালোকে তাত মিলাই লবা প্ৰশ্নবোৰ 43 হ'ব প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মাধ্যমা ক্ৰমে এটো হ'ব 5.6, 5 ইয়াত c আছে c টো শুদ্ধ হ'ব 44 হ'ব তোমালোকে দুটা বিশুদ্ধ লুডু গুটি একেলগে মাৰি পঠিয়ালে দুইটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান এত নোপোৱা কৈছে গতিকে তোমাৰ 5/6 টো শুদ্ধ হ'ব গতিকে c অপচনটো ইয়াত শুদ্ধ হ'ব তোমালোকে তোমালোকৰ সেট অনুসৰি মিলাই চাবা তাৰ পিছত 45 টো আছে ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো i আৰু x ৰ মাজত থকা সম্ভাৱিতা কিমান হ'ল ইয়াত মাজত থকা সম্ভাৱিতাটো যেহেতু ক'লে গতিকে 7/13 টো হ'ব এটো ইয়াত c অপচন আছে এটো হ'ব তোমালোকে এই প্ৰশ্নখনৰ লগত তোমালোকৰ প্ৰশ্নখন মিলাই লবা মিলাই পেলাই তাত যেটো প্ৰশ্ন যত আছে তাত চাই লবা আৰু সেইমতে উত্তৰটো তোমালোকে শুদ্ধ হৈছে নে অশুদ্ধ হৈছে নিশ্চিত হ'ব পাৰিবা